সকলোকে শিশু দিৱসৰ বহুত বহুত শুভকামনা জনালোঁ। আজি মই পণ্ডিত জৱাহৰলাল নেহেৰুৰ ওপৰত দুআষাৰমান কওঁ। কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। আজি হৈছে শিশু দিৱস। আমি 14 নৱেম্বৰ দিনা শিশু দিৱস পালন কৰোঁ। পণ্ডিত জৱাহৰলাল নেহেৰুৰ 1889 চনৰ 14 নৱেম্বৰ তাৰিখে এলাহাবাদত জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল মতিলাল নেহেৰু আৰু মাতৃৰ নাম আছিল স্বৰূপৰাণী নেহেৰু। পণ্ডিত জৱাহৰলাল নেহেৰুৰ জীৱনৰ আটাইতকৈ ভাল লগা দিনটো হ'ল শিশুৰ প্ৰতি থকা মৰম আৰু যত্নৰ কাৰণে তেখেতৰ জন্মদিনটো শিশু দিৱস হিচাপে পালন কৰা হয়। তেখেতক শিশুৱে ইমানেই ভাল পাইছিল যে মৰমতে নেহেৰু খুৰা বুলি মাতিছিল। অৱশেষত আমাক সকলোকে এৰি তেওঁ 1964 চনৰ 27 মাৰ্চ তাৰিখে মৃত্যুবৰণ কৰে। ইয়াকে কৈ মোৰ চমু ভাষণ সামৰিলোঁ। ধন্যবাদ। মই জৱাহৰলাল নেহেৰুৰ এটা বিষয় ক'ম। 14 নৱেম্বৰত স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহেৰুৰ জন্মদিনটো শিশু দিৱস হিচাপে পালন কৰা হয়। শিশুসকলক তেওঁ বৰ ভাল পাইছিল আৰু মৰম কৰিছিল। তেখেতৰ মাজত নেহেৰু খুৰা বুলি কৰিছিল। 1889 চনত জৱাহৰলাল নেহেৰুৰ জন্ম হৈছিল। তেওঁৰ জৱাহৰলাল নেহেৰুৰ পিতৃৰ নাম আছিল মতিলাল নেহেৰু আৰু মাতৃৰ নাম আছিল স্বৰূপৰাণী দেৱী। তেওঁ উচ্চ শিক্ষা লাভ কৰিবলৈ ইংলণ্ডলৈ যায়। তেওঁ তাত বিভিন্ন প্ৰজাতিৰ বিশ্ববিদ্যালয়ত শিক্ষা লাভ কৰে আৰু বেৰিষ্টাৰ হৈ ভাৰতলৈ উভতি আহে। তেওঁৰ পিতৃৰ নাম মতিলাল নেহেৰু আৰু মাতৃৰ নাম আছিল স্বৰূপৰাণী দেৱী। তেওঁ তোমাক আমি সবে প্ৰণাম জনাওঁ। নেহেৰু খুৰা, অ' নেহেৰু খুৰা, তোমাক আমি সবে
প্ৰণাম জনাওঁ অকণি প্ৰাণেৰে অকণি মৰমে তোমাৰে আজি আমি জয় গীত গাওঁ নেহেৰু খুৰা অ' নেহেৰু খুৰা ধৰি লোৱা তাক কবি লোৱা ৰাতি পুৱাতে উঠি কোৱা কোৱা দিয়া আছোঁ কোৱা পুৱাতে উঠি মই কোৱা কোৱা তোৰ আঙঠিৰ ৰঙা বাঘৰ পাখি পিন্ধি উৰা দেখিলোঁ মা অ' মা তোৰ যে মা ৰঙা বগা হালধীয়া কেঁচুৰী round and round, round and round, round and round. Now you never go round and round. All go down. The horn on the bus go beep beep beep, beep beep beep, beep beep beep. The horn on the bus go beep beep beep. All go down. Namaskar. কাবাক লাগে কাবাক বিচাৰিছে কোন আহিছিলে আপোনাৰ পৰা
সন্ত শংকৰদেৱক লাগি তাহাৰ পৰম শিষ্য মাধৱ পুৰুষে গুৰুৰ সমস্ত শৰীৰক বহানি এক বন্দনা সহিত প্ৰকাশ কৰ যাক সমস্ত লোক হবে জানি ওহি বন্দনাৰ মাজে গুৰুৰ সমস্ত গুণানুকীৰ্তন কৰ হে লোক হব ওহি পৰম গুৰুক স্মৰি সেহি বন্দনা কৰ তাক দেখ শ্ৰীমন্ত শংকৰ হৰি ভকত জানা যে হেল্ল' হেল্ল' মই স্কুলতে আছোঁ